নমস্কাৰ মই মোৰ আগৰ ভিডিঅ' এটাত ক্ৰনিক ফেৰিঞ্জাইটিছ বা কাহৰ লগত বা মৰ্নিং ক্লিয়াৰেন্সৰ সময়ত বা মৰ্নিং যেতিয়া ব্ৰাছিঙৰ সময়ত কেতিয়াবা অকণমান কাহৰ লগত তেজ আহে যিটো ইমান চিন্তা কৰিব লগা একো নহয় বুলি মই আপোনালোকক কৈছিলোঁ কাৰণ তাৰ লগত যদি কিছুমান এছ'চিয়েট ডিজিজ যদি নাথাকে বা ডিজিজ কণ্ডিশ্যন বা চিম্পটমছ যদি নাথাকে গতিকে সেইখিনিৰ কাৰণে একো চিন্তা কৰিবলগীয়া নাই সেইটো ক্ৰনিক ফেৰিঞ্জাইটিছৰ কাৰণে হয় চিম্পল প্ৰিকশ্যনছ লৈ বা গাৰ্গলিং বা চিম্পল মেডিচিন লৈ তাৰ পৰা উপশম পাব পাৰি কিন্তু আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ মেচিভ হিম'প্টাইচিছৰ কথা য'ত হয়তো কাহৰ লগত বা কাহিলে বহুত তেজ একেলগে ওলাই আহে আৰু যিটো লাইফ থ্ৰেটেনিং কণ্ডিশ্যন হ'ব পাৰে মেচিভ হিম'প্টাইচিছ আমি কেতিয়া বুলি ক'ম মেচিভ জেনেৰেলি আমি মেডিকেলৰ ভাষাত ক'ব গ'লে 300ৰ পৰা 600 ml লৈকে যদি কাহি থাকোঁতে যদি তেজ যদি যায় এটা 300 ml মিনছ সৰু গ্লাছ এটা দি এক গিলাছ বা কাপ এটা দি এক কাপ বা এক কাপতকৈ অকণমান কম বা তাতকৈ সম পৰিমাণৰ যদি তেজ যায় সেইটোকে আমি মেচিভ হিম'প্টাইচিছ বুলি ক'ব পাৰোঁ আৰু কেতিয়াবা মেচিভ হিম'প্টাইচিছ স্পণ্টেনিয়াছ হয় আৰু এই স্পণ্টেনিয়াছ যদি এবাৰে হয় মেডিচিন লৈ ঠিক হৈছে কথা নাই কিন্তু যদি এনেকুৱা মেচিভ হিম'প্টাইচিছ হয় যিটো লাইফ থ্ৰেটেনিং হ'ব পাৰে আৰু মেক্সিমাম ক্ষেত্ৰত দেখা যায় কি যে 75% পেচেণ্ট কেতিয়াবা লাইফ থ্ৰেটেনিং কণ্ডিশ্যন লৈ গুচি যায় বা মৰ্টেলিটি ৰেট থাকিব পাৰে হয়তো পেচেণ্টক বচাব নাযাব পাৰে এনেকুৱা ধৰণৰ পেচেণ্টবিলাকৰ বিষয়ত মই ক'ব বিচাৰিছোঁ এই মেচিভ হিম'প্টাইচিছৰ কাৰণ জেনেৰেলি ব্ৰংকিয়েক্টিচিছ হ'ব পাৰে টিউবাৰকুলোচিছ হ'ব পাৰে পষ্ট টিউবাৰকুলাৰ পেচেণ্ট হ'ব পাৰে ক্ৰনিক ব্ৰংকিয়েক্টিচিছৰ কাৰণে হ'ব পাৰে বা কেতিয়াবা টিউমাৰ বা কেঞ্চাৰ পেচেণ্টতো হ'ব পাৰে এনেকুৱা ধৰণৰ পেচেণ্ট যদি থাকে তেতিয়াহ'লে প্ৰথমতে আমি কি কৰোঁ প্ৰথমতে আমি কিছুমান ব্লাড টেষ্ট কৰি পেলাই তাৰ এটাতো ব্লাড ABO-RH গ্ৰুপিং কৰাই যায় কাৰণ পেচেণ্টজনক হয়তো ব্লাড দিব লগা হ'ব পাৰে আৰু কমপ্লিট ব্লাড কাউণ্ট LFT লিভাৰ ফাংচন টেষ্ট চিৰাম ইউৰিয়া চিৰাম ক্ৰিয়েটিনিন ব্লাড চুগাৰ এইবিলাক আৰু কিছুমান টেষ্ট আছে যিখিনি আমি লগে লগে চাব লগা হৈ যায় আৰু তাৰপিছতে নেক্সট আমি যিটো ছাজেষ্ট কৰোঁ পেচেণ্টক সেইটো হ'ল এটা এক্সৰে টেষ্ট লগতে CT এনজিঅ'গ্ৰাফি অফ দ্য থোৰাচিক আৰু তাৰ ব্ৰাঞ্চখিনিৰ কাৰণে আমি কৰোঁ এই এনজিঅ'গ্ৰাফিত জেনেৰেলি আমি যদি ক'ৰবাত ক'ৰ পৰা ব্লিডিং হৈছে আৰু যদি ব্লাড ভেচেলৰ কিবা যদি তাতে প্ৰব্লেম থাকে সেইটো আমি তাক ডায়েগন'জ কৰিব পাৰোঁ আৰু যদি কিবা এক্টিভ ডিজিজ বা এক্টিভ ব্লিডিং হৈ আছে যদি তাকো হয়তো আমি কেতিয়াবা CT এনজিঅ'গ্ৰাফিৰ সহায়ত আমি গম পাই যাব পাৰোঁ আৰু তাৰপিছতে সেই হিচাপত আমি ট্ৰিটমেণ্ট প্লেনটো কৰিব পাৰোঁ এতিয়া ট্ৰিটমেণ্টৰ ভিতৰত প্ৰথমতে পেচেণ্টজন অহাৰ লগে লগে আমি হিম'ষ্টেটিক মেডিচিন ব্লাডটো বন্ধ কৰাৰ কাৰণে কিছুমান ইনজেকশ্যনছ বা কিছুমান টেবলেট বা কিছুমান মেডিকেশ্যন আমি ষ্টাৰ্ট কৰোঁ যদি মেচিভ ব্লিড হৈছে হিমোগ্ল'বিন ডাউন হৈছে পেচেণ্ট কেতিয়াবা এক্সপেক্সিয়েল ডেথো হ'ব পাৰে গতিকে লগে লগে আমি হয়তো ব্লাড ট্ৰান্সফিউশ্যন বা পেচেণ্ট ICU এডমিশ্যন এনেকুৱা ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব পাৰে লাইফ ছেভিং মেডিকেশ্যন বা লাইফ ছেভিং ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব পাৰে এই মেডিকেশ্যনবিলাকত হিম'ষ্টেটিক মেডিচিন ব্লাড বন্ধ কৰা মেডিচিন বা ব্লাড ট্ৰান্সফিউশ্যন দিয়াৰ পিছতে আমি নেক্সট ষ্টেপটো চাওঁ আৰু নেক্সট ষ্টেপটো জেনেৰেলি আমি CT এনজিঅ'গ্ৰাফি কৰোঁ CT এনজিঅ'গ্ৰাফি কৰাৰ পিছত হয়তো আমাৰ ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি আমি কৰোঁ এই ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফিক আমি লাং বা তাতে ছাপ্লাই কৰা ব্লাড ভেচেলছবিলাক আমি তাতে তন্নকে তাক আমি পৰীক্ষা কৰি চাওঁ যে ব্লাড ভেচেল আৰু ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি CT এনজিঅ'গ্ৰাফিতকৈ বহুত চেঞ্চিটিভ হয় অকণমান ক'ৰবাত ব্লিডিং হৈ থাকিলেও হয়তো আমি সেইটো ডায়েগন'জ কৰিব পাৰোঁ ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি আৰু ইয়াৰ আৰু এটা কথা কি এনজিঅ'গ্ৰাফি কৰি থাকোঁতে আমি যদি ব্লিডিং পইণ্টটো পাই যাওঁ আমি এট দ্য ছেইম টাইম তাক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ মানে ব্লিডিং পইণ্টটো আমি চিল কৰিব পাৰোঁ এই ব্লিডিং পইণ্টটো লাংগত য'ৰ পৰা ব্লিড হৈ আছে আমি তাক ডায়েগন'জ কৰাৰ লগে লগে তাতে আমি কিছুমান আমাৰ মেডিকেল পাৰ্টিকলছ থাকে সেই পাৰ্টিকেল দি পেলাই আমি সেই ব্লাড ভেচেলটো চিল কৰিব পাৰোঁ বা কিছুমান আমাৰ মেডিকেল ডিভাইচ বা কইলছ থাকে প্লেটিনাম কইলছ সৰু সৰু প্লেটিনাম কইলছ সেইবিলাক আমি তাতে দিব লগা হ'ব পাৰে সেইখিনি আমি একেটা ছিটিঙতে মিনছ DSA কৰি থাকোঁতে সেইখিনি ট্ৰিটমেণ্ট কৰি আমি পেচেণ্টজনক ভাল কৰিব পাৰোঁ গতিকে মেচিভ হিম'প্টাইচিছ হ'লে বা ৰিকাৰেণ্ট কেতিয়াবা ধৰক পেচেণ্ট এজনৰ বাৰে বাৰে কিছুদিনৰ পিছে তেনেকুৱা ধৰণৰ কাহৰ লগত বহুতখিনি ব্লাড যায় তেনেকুৱা যদি হয় লগে লগে ডক্টৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন আৰু যদি দৰকাৰ হয় পেচেণ্টজনক এডমিশ্যন কৰি মই যিখিনি ক'লোঁ সেইখিনি যেনেকৈ ধৰক ব্লাড টেষ্ট বা CT এনজিঅ'গ্ৰাফি এটলিষ্ট এটা কৰাটো দৰকাৰ আৰু সেই হিচাপত ডায়েগন'জ কৰি তাৰ ট্ৰিটমেণ্ট লোৱাটো অত্যন্ত দৰকাৰ আৰু এনেকুৱা ধৰণৰ মেচিভ হিম'প্টাইচিছত যিটো আমি এনজিঅ'গ্ৰাফি কৰি তাৰ ফলত যিটো কইল বা মেডিকেল পাৰ্টিকলছ দি যিটো ট্ৰিটমেণ্ট কৰি পেলাই আমি লগে লগে পেচেণ্টক ঠিক কৰিব পাৰোঁ বা মৃত্যুমুখৰ পৰা বচাব পাৰোঁ লাইফ ছেভ কৰিব পাৰোঁ সেই ট্ৰিটমেণ্টটোৰ নাম হ'ল ব্ৰংকিয়েল আৰ্টাৰিয়েল এম্বুলাইজেশ্যন তো এম্বুলাইজেশ্যন কৰিও আমি এনেকুৱা ধৰণৰ পেচেণ্টবিলাকক ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি টেকনিকৰ দ্বাৰা আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ থেংক ইউ